গাইজ আজি আমি এয়া সঞ্জিত গাইজ মই আমি দুইটা ইণ্টাৰভিউ ল'বলৈ গৈ আছোঁ পডকাষ্টৰ আমাৰ আজি গৈছোঁ আমি যোৰহাটলৈ দেখাই নাই মই গাইজ নতুনকৈ এটা চেনেল খুলিছোঁ দা আনস্ক্ৰিপ্টেড এছেজ বুলি সকলোৱে চাব আজি পডকাষ্টৰ কাৰণে গৈ আছোঁ এটা নতুন খণ্ড আপোনালোকৰ মাজলৈ আগবঢ়াই দিম লিংকটো ডেছক্ৰিপশ্যনত থাকিব ছাবস্ক্ৰাইব কৰি দিব সেইটো চেনেল এয়া আৰু আপোনালোকে এনজয় কৰক আমি আমাৰ লতি ঘটি হৈছে ৰাস্তা বিচাৰি পোৱা নাই কি বিপদ ৰাস্তা বিচাৰি পোৱা নাই এতিয়া আমি এইফালে গৈ আছোঁ যাওঁতে অকণমান সঞ্জীৱ এই ৰাস্তাটো কাম কেতিয়াবা কৰি দিবা মইতো আমি গাঁৱৰ মাজে মাজে গৈ আছোঁ এইটো এটা ৰাস্তা বুলিয়ে কয় নাৰত বিতুপন দত্ত ঘৰলৈ কোনফালে যায় বিতুপন দত্ত হয় নৱমাই নহয় নৱমাই নেকি এইটো চাইডে চিধাই গৈ এবাৰ চিধাই গুচি যাব ৰাইট হেণ্ড চাইড এনেকৈ গৈ এনেকৈ ঘূৰি যাব হয় ঘূৰি মানে এই চিধা তিনিআলি ফালে গুচি গৈ হৈ যাব তিনিআলি পামগে সেইখিনি খুলিলে গেট এখন আছে না নৱমাগা হয় সেই গেটখনৰ তলেদি গুচি গৈ ঠিক আছে থেংক ইউ সেইখিনি খুলি দিওঁ কি হ'ল দিব লাগিলে গোবৰ গছকিলে যিহেতু আমাৰ সঞ্জীৱ সঞ্জীৱ এইটুকা যে তুমি বনাই দিলা আগৰ টুকা নবনালা কিয় আগৰ টুকা মানে এইটো হেৰি হ'ল এয়া মোকো চলিবলৈ পইচা পাতি অলপ লাগেতো হয় হয় তুমি খাই দিলা পইচা এইটো মানে অকণমান খাই দিয়া হ'ল মানে Yes. তেতিয়া মানে মোৰ বাইদেউ বিয়াখনো পাতিবলৈ আছিলে বাইদেউ বিয়াত অলপ মানে টকা খৰচা কৰিছোঁ এইফালে এইফালে যাব লাগিব নেকি সিজনক
এইটো আহি দাদা নাৰত বিতুপন দত্তৰ ঘৰটো কোনফালে এইফালে কিমান দূৰ গেটখন আছে নকৰাকৈ মানে আগত কৰি আছে সেইকাৰণে আমি আকৌ তিনিআলি এই দোকানখনত সোধা দোকানখনত নামঘৰৰ কিয় ক'ত আহিলো মই পাত্তা নাই পাৰিবা এইফালত বৰ্তমান বিতুপন দত্তৰ ঘৰত সোমাইছোঁ কিন্তু মোবাইল দিয়া বাইক ৰ'দ পৰিব নহয় বিতুপন দত্ত নাই বুলি কৈছোঁ কিন্তু নামক সঞ্জীৱ টিপিক মাৰিছে যি হয় টাইপ এডাল হওঁ আপুনি বহুত ৱেট আছে নিও বাইকখন বহুত উঠি আহে অকণো ৱেট থকা মানুহটো আমাৰ ৱেট আছে আপুনি কল কৰি থকা ব্যক্তিজনে বৰ্তমান এয়া আমি বিতুপন দাৰ ঘৰত বহি আছোঁ দুজন বিতুপন দা এফালে গ'ল নামঘৰলৈ গৈছে তেওঁ মানে আধা কৰিলোঁ মাজতে তেওঁ নামঘৰলৈ পটককৈ যাবলগীয়া হ'ল তেওঁ এটা চাউণ্ড ছিষ্টেমো আছে নহয় এতিয়া চাউণ্ড ছিষ্টেমটো ঠিক কৰিবলৈ গৈছে আহি আছে আকৌ এইবাৰ সেইখন সময়ত আমি এটা ইণ্টাৰভিউ ল'ব বিচাৰিছোঁ এয়া আমাৰ মাজত আছে জনপ্ৰিয় ফটোগ্ৰাফাৰ আমাৰ ভাইটি আমাৰ সঞ্জীৱ অভ্যাস কৰিছোঁ প্ৰেক্টিছ কৰিছোঁ নিজৰ মানুহৰ লগতে এইবোৰ হেৰি কৰিছোঁ মানে প্ৰেক্টিছটো চলাই লৈছোঁ তাৰপৰাহে বেলেগক ল'ব পাৰিম এতিয়া বেলেগক লৈছোঁ যদিও মানে ইমান ভাল হোৱা নাই পাৰফেক্ট হোৱা নাই যিহেতু আমি কেমেৰা পিছৰ মানুহ কেমেৰা আগলৈ আহিছোঁ যে ন সঞ্জীৱ কেমেৰা আগলৈ আহিছোঁ সেইকাৰণে বহুত কথা নোলায় আমাৰ কথাখিনি কওঁতেও মানে আমাৰ একদম লাগি ধৰে মোৰ কথা কোৱাৰ ইমান অভিজ্ঞতা নাই সঞ্জীৱ আপোনালোকৰ যদি সাহস ছাপোৰ্ট তেতিয়াহ'লে হয়তো আগন্তুক দিনত আমি আগুৱাই যাব নিশ্চয় পাৰিম চেষ্টা কৰিছোঁ কিন্তু দুয়োটাই চেষ্টা কৰা এইটো কথা কয় ন শিল ঘঁহোতেও কয় যায় তেতিয়াহ'লে আমি মানুহে নিশ্চিতভাৱে আমি পাৰিম চেষ্টা কৰিছোঁ আশীৰ্বাদ কৰিব কিবা পজিটিভ কম এতিয়া কি ক'ম ইয়াত সঞ্জীৱকে কুৱেশ্যন দুটামান সুধি চাওঁ দেই এতিয়া আমি এইবোৰ পডকাষ্ট কৰা এইবোৰ হাতো বিষাই গৈছে এনেকৈ মোবাইলটো ধৰি থকাৰ অভ্যাস নাই এইবোৰ ব্লগ কৰাও অভ্যাস নাই এনেই আৰু এয়া সঞ্জীৱৰ আমাৰ কেমেৰা জাৰ্ণি ৱেডিং ফটোগ্ৰাফী কৰে ভাল ভাল ৱেডিং আপোনালোকে কণ্টেক্ট কৰিব পাৰে ইয়াক মই দি দিম ফোন নাম্বাৰটো সঞ্জীৱ এতিয়া ৱেডিং কি হৈছে ৱেডিং এতিয়া বৰ্তমান যিহেতু ৱেডিঙৰ ছিজন এটাই সেইটো কাৰণে ইয়াতো ইমান ছিজন নাই দুই এখন তুলনি বিয়া বাকী আদ্য স্বাৰ্থত কেতিয়াবা ফটো চটো তুলিবলৈ যোৱা হৈছে বাকী ইউটিউবৰ লগতে আপোনাৰ লগতে লাগি আছোঁ আৰু পডকাষ্ট নতুনকৈ আৰম্ভ কৰিছোঁ সেয়াই পডকাষ্ট মোৰ বুলি নহয় আমাৰ বুলি ক'বা আমাৰ নতুনকৈ আমাৰ পডকাষ্ট ষ্টাৰ্ট কৰিছোঁ আমাৰ পডকাষ্ট চেনেলটো মানে এনেকুৱা হয় চেনেলটো আমাৰ কোনো আনুষ্ঠানিকতা নাই খোলা আমি ঘপককৈ খোলা হয় দুইটা লগ খালোঁ লগ খাই পেলাই
পালোঁ, কাৰোবাক পালোঁ, এনেকৈ বিশেষ ব্যক্তিবোৰক লগ পাই বোলো আমি বোলো পডকাষ্ট চেনেল এটা খোলোঁ। ব'লা কেমেৰা দুফালে দুটা লগাই দিওঁ, মোৰ নিজৰ কেমেৰাও লগাই দিওঁ, সঞ্জীৱৰ কেমেৰাও লগাই দিওঁ, দুফালে দুটা লৈ বোলে মোৰ বোলে মাইক্ৰফোন দুটা আছে। আমি বস্তুখিনি কেনেকৈ গোটাইছোঁ সেইটো হেৰি, আচলতে আমি পডকাষ্ট ল'ম বুলি আমি সেইবোৰ বস্তু কিনি থোৱাও নাছিলোঁ, কেতিয়াবা দৰকাৰ হয় আমাক মানে। সেই তেনেকৈ ক'লে বোলে মোৰ মাইক্ৰফোন দুটা আছে, লগাইছোঁ, বনাইছোঁ ভিডিঅ'। আপোনালোকেও সঁহাৰি দিছে, সঁহাৰি কম পাইছোঁ, কিন্তু এজন দুজনকৈ তেনেকৈ আহিছে। তাৰপিছত এতিয়া লাহে লাহে আমি ষ্টুডিঅ' ছেটআপ এটাও বহোৱাৰ কথা ভাবিছোঁ, কি হয়। আৰু ষ্টুডিঅ'ৰ ছেটআপটো আমি পটককৈ বহাব এইকাৰণে নোৱাৰোঁ, কাৰণ আমি যিহেতু জনপ্ৰিয় নহয়, বা আমি আপোনালোকৰ প্ৰেক্ষাপটত বা আপোনালোকৰ চকুৰ সন্মুখত আমি ওলাই নাথাকোঁ যিহেতু। এতিয়া পটককৈ ইমান এটা ষ্টুডিঅ' খোলাৰ লগে লগে কিমান টকা আপোনালোকেও গম পায়, সেইখিনি কৰি দিয়াৰ লগে লগে আমাৰো অকণমান অসুবিধা হৈ যায়। যদিহে আমি এটা ভিডিঅ' আপলোড কৰোঁ, ভিডিঅ'টোত যদি ভিউজ আহে 100 বা 200 বা 1000 আহিলে, তেতিয়া অকণমান অসুবিধা হয়। এনেকুৱা আৰু আপোনালোকে যদি মৰম ছাপোৰ্ট কৰি যায়, তেতিয়াহ'লে আগন্তুক দিনত গৌৰীসাগৰত এটা ষ্টুডিঅ' এটা আনস্ক্ৰিপ্টেড বাই SSৰ নামেৰে আপোনালোকৰ সন্মুখলৈ অতি সোনকালে আহিব। কিন্তু আপোনালোকৰ সাহস, ছাপোৰ্ট, লগতে আশীৰ্বাদ, এইটো মেইন। বৰ্তমান সময়ত আমি এতিয়া দুখীয়া পডকাষ্ট আমিয়ে হৈ আছোঁ। দুখীয়া পডকাষ্ট মানে নাই চাগে এনেকুৱা আমাৰ নিচিনা মানে হঠাতে ওলোৱা পডকাষ্ট চেনেল খোলা মানুহ পৃথিৱীত নোলাব। সেইটো চাগে আমাৰ অসমত প্ৰথম আমিয়ে। বিশেষভাৱে এই ব্লগটোৰ জৰিয়তে ধন্যবাদ দিব লাগিব এজন ব্যক্তিক। সেয়া হৈছে আমাৰ অসমৰ জনপ্ৰিয় এজন কণ্ঠশিল্পী গৌৰীশংকৰ দা আৰু প্লাৱন ভূঞা। তেওঁলোক দুজনেই আমাক যিখিনি মানে পটককৈ তেওঁলোকক ক'লোঁ যে আপোনালোকৰ লগত এটা এনেই অকণমান কথা পাতোঁ আহক বুলি ক'লে, তাৰপিছতে ক'লোঁ যে পডকাষ্ট টাইপত কৰিম। তেওঁলোকে যিটো সঁহাৰি আগবঢ়ালে, সেইটো কাৰণে তেওঁলোকৰ আমি চিৰদিন ঋণী। আৰু এজন ব্যক্তিৰ নাম ল'ব লাগিব এইখিনিতে, দিহা সম্ৰাট কমলা গগৈ। আৰু বৰ্তাই মানে এটা কমলা দাই, আচলতে মই বৰ্তা বুলিয়ে কওঁ। তেখেতে মানে যিটো আমাক উৎসাহ প্ৰদান কৰিলে যে আমাৰ 0 ছাবস্ক্ৰাইবাৰত সেই 3জন ব্যক্তিয়ে প্ৰথমতে গৌৰীদা ল'লোঁ, প্লাৱনদা ল'লোঁ, তাৰপিছতে আমাৰ দিহা সম্ৰাট কমলা গগৈ ডাঙৰীয়াই যিটো আমাক 0 ছাবস্ক্ৰাইবাৰত যিটো ইণ্টাৰভিউ দিলে, যিখিনি কথা ইতিমধ্যে আগবঢ়াই দিছোঁ, সেইখিনিত হয়তো কোনো এজন ব্যক্তিয়ে মোৰ বোধেৰে দিবলৈ তেওঁলোক আগবাঢ়ি নাহে। কিন্তু তেওঁলোক 3জন সঁচাকৈ আমাৰ কাৰণে বহুত বেছি ভগৱান হৈ থাকিব। তেওঁলোকৰ কাৰণে আমি সদায় ঋণী হৈ থাকিম। আৰু এজন সৰু ল'ৰা আছে, সুৰজ গগৈ। সিও বহুতখিনি হেৰি কৰিছে, কিন্তু তাৰ ভিডিঅ'টো অলৰেডি আমি ৰিলিজ কৰা নাই। এইটো কাৰণত মানে কি হ'ল, যদিহে আপোনালোকে ধাৰ্মিকতাত গুচি যায়, সকলোৱে ভাল নাপাব। সেইকাৰণে মাজে মাজে অকণমান হেৰি কৰি দিয়া হৈছে। অতি সোনকালে তাৰ ভিডিঅ'টো আহিব, লগতে বিতুপন দা আহিব। আজি আৰু এজন কমেডিয়ান লাল দা, আচলতে ফেচবুকত তেখেতৰ অলপ বেলেগকৈ আছে, মই বেয়া ল'ৰা লাল, তেনেকৈ আছে। তেওঁ আহি আছে। আৰু এজন বাঁহীবাদক সৰু ল'ৰা, আপোনালোকৰ হয়তো চিনি পায়, তেওঁলোকৰ লগত কণ্টেক্ট কৰিছিলোঁ, কিন্তু কিমান দূৰ সম্ভৱ হয় আজি সময়ে ক'ব। সেইখিনি পাৰোঁ নে নোৱাৰোঁ চাই ল'ম। সেইখিনি আৰু কেমেৰাটো ধৰা, মোৰ হাতখন বিষাই গৈছে। আমি এনেকুৱা পডকাষ্ট মানে হাত বিষাই গৈছে। এবাৰ যদি কোনোবা এজনে যদি এতিয়া দেখিছে আজি বহুত গৰমো পৰিছে, মই এতিয়া ঘাম মুচি আছোঁ। ঠিক আছে, আমি এতিয়া ফেচবুকত যাওঁ। ফেচবুক লাইভ এটা গৈ আছোঁ। হ'ব দিয়ক, বাই বাই। ফেচবুক লাইভত নেটৱৰ্ক নাই, কিনো কৰিম, উপায়টো নাই। মানে কি হ'ল, পডকাষ্ট লোৱাটো আমি এইবোৰ পডকাষ্টনো কি, এটা কথাই জানো, কুৱেশ্যন সুধিব লাগে। চৰি, মোবাইলটো ধৰাৰ অভ্যাস নাই যে, পৰি গৈছিলোঁ পটককৈ। কুৱেশ্যন সুধিব লাগে, তেওঁ উত্তৰ দিব, আমি সেইটো আশাতে থাকোঁ। আচলতে বেলেগ নহয়, কিছুমানে বহুত বেলেগ ইয়াত কৰেও। এটা পডকাষ্ট চেনেলত বহুত কেতিয়াবা এনেকুৱা কথা কিছুমান সুধি দিয়ে, মানে যোনখিনি কথা সোধে হয়তো আমি তেনেকুৱাকৈ সুধিব নোৱাৰিবও পাৰোঁ, কিন্তু পিছলৈ চেষ্টা কৰিম। আমি শূন্যৰপৰা গৈছোঁ, পোৱা কথা নজনাকৈ আহিছোঁ। জলদি কওক, মই হাতখন বিষাইছে। আমাৰ মানে হাতবোৰ বেলেগ বিষায়, নোৱাৰিছোঁ মানে ৰখাই। হাতত বেণ্ডাল মাৰি থকা আজি নাই, সেইটো কাৰণে। বাকী সঞ্জীৱ এনেই কেনেকুৱা পাইছে কামবিলাক কৰি? কামটো কৰি ভাল পাইছোঁ। বিশেষকৈ ৰাইজৰ সঁহাৰি লাগিব। ৰাইজৰ সঁহাৰি, সাহস অবিহনে, আশীৰ্বাদ অবিহনে আমি আগবাঢ়ি যাব নোৱাৰোঁ। সেইটোৱে আপোনালোকৰ ছাপোৰ্ট বহুত বেছি লাগিব। বহুত কষ্ট কৰিছোঁ। শিৱসাগৰৰ পৰা আহি বিতুপন দাৰ ঘৰত মানে যিমান আঁতৰলৈকে আহিব পাৰিছোঁ বাইকেৰে আহিছোঁ। আমাৰ বাইক সেইখন দেখিছেনে, পল্লিমত আছে।
বাইক লৈ আহিছোঁ তাকো ইমান কষ্ট কৰিছোঁ আপোনালোকৰ কাৰণে আপোনালোকক কিবা এটা দিব বিচাৰোঁ জীৱন যুদ্ধত নামিছোঁ হাৰ নেমানো কিন্তু আপোনালোকৰ হাৰ মানিম যদিহে আপোনালোকে সাহস আৰু আশীৰ্বাদ প্ৰদান নকৰে আমাক ঠিক আছে আজিলৈ আমিনো কি কুৱেশ্যন সুধিম মিতুৱেটোক বিচাৰি নাপালোঁ এতিয়া মোক কি কুৱেশ্যন সুধিব একেই আৰু একেখিনি কথা একে গুৰু ঘৰ দাস নে কিবা এটা বুজি আকৌ সেইটোৱে আৰু একে বাদ দিয়ক হ'ব দিয়ক চাব খালি আমাৰ চেনেলটো এইটো আমাৰ ব্লগ পাই থাকিব ইয়াত আমি ক'ত পডকাষ্ট লৈছোঁ ক'ত গৈছোঁ কি কথা সম্পূৰ্ণ এই চেনেলটোতে পাব এইটো যাব হিতেশ হিমাংশু ইউটিউব চেনেল হিতেশ হিমাংশু অফিচিয়েল তাত যাব অফিচিয়েল লগাই দিলে নেকি বা অফিচিয়েল কৰিব অফিচিয়েল হৈ গ'ল তাতে লগ পাব কম আমি য'ত গৈছোঁ ক'ত কেনেকৈ পডকাষ্ট কৰিছোঁ কিন্তু পডকাষ্ট চেনেলটো চাব নাপায় হ'ব বহুত কথা আছে তাত বহুত গুৰুত্বপূৰ্ণ কথা কোৱা হ'ব বহুত বিশেষ মানুহক আৰু এনেকুৱা আমি কিছুমান কাম দুইটাই হাতত লৈ থৈছোঁ সেইবিলাকো আপোনালোকক দেখুৱাম লাহেকৈ ধন্যবাদ আজিলৈ সামৰণি মাৰিছোঁ আমাৰ ব্লগ আৰু বাকীখিনি চাই থাকক কাক আমি ল'লোঁ আজিৰ দিনটো আমি চাই থাকিব ধন্যবাদ আমাৰ কিবা লাল গছ এইফালে দেখুৱাই দিব মুখত মুকুৰা ৰজনীগন্ধা লৈ গৈ আছোঁ ৰজনীগন্ধা নাই ভাল pada putus যায় কৰি লওঁ নেকি প্ৰথম তাৰ পৰা আমি যাম ৰূপে আপোনাক আমি ক'ব লাগিব এই মনলৈ কেনেকৈ আহিলে আপোনাৰ ধাৰণা মনলৈ মানে মই তোমাৰ 2016 চনত তেতিয়া মোৰ এনেই ঘৰতে থাকি পেলাই মই কি কৰিছিলোঁ মানে তেতিয়া বনাইছিলোঁ তোমাৰ স্ক্ৰিপ্ট লিখি ভিডিঅ' বনাইছিলোঁ হয় স্ক্ৰিপ্ট লিখি ভিডিঅ' বনাইছিলোঁ মানুহে আদৰি নলয় খুব বেছি 100টা ভিউজ আহে মই এটাই মনত আছে সেইটো ভিডিঅ' বেছি গৈছিলে 48,000 গৈছিলে মাষ্টৰ ভিডিঅ' তাৰপিছত আৰু জীৱন ডাইৰেক্ট কৈছে মানে সেইটোৱে আপুনি যিটো কথা কৈছে একচুৱেলি এইটো পেচা নহয় আপোনাৰ নিচা সেইটো কাৰণে আজি অসমৰ জনতাই চিনি পাইছে বা মৰম দিছে বাকী এইখিনি সুধিব ক'ব লাগিব যিহেতু আমি লাল দাক যথেষ্ট আমাক হহুৱালে ইমানখিনি সময়তে লালদা কোৱা আজি আপোনাৰ কেনেকুৱা অনুভৱ ভাল খুব সুন্দৰ তোমালোকক এই জেগালৈ লৈ আহিলোঁ মোৰ ঘৰৰ ওচৰৰে লাচিত মৈদামলৈ তোমালোকৰ অনুভৱটো কেনেকুৱা আমাৰ ভাল খুব বেছি ভাল লাগিছে পৰিৱেশটো বহুত বেছি ভাল লাগিছে আৰু বিশেষকৈ আমাৰ ভাল লাগিছে আপোনাৰ নিচিনা এজন খোলা অন্তৰৰ মানুহ আমাৰ কাষত পালোঁ সেইটো কাৰণে বেছি ভাল লাগিছে ধুনীয়াকৈ এতিয়া তোমালোকক লৈ আহিছোঁ মই একদম ধুনীয়া জেগালৈ ভাল লাগিছে যথেষ্ট লাচিত বৰফুকন মৈদাম তোমালোকক দেখুৱাই আনিছোঁ তোমালোকৰ কেনেকুৱা লাগিছে সেইটো কোৱা আমাৰ ভালেই লাগিছে অকণমান দেখুৱাই দিয়া মোকো পূৰা বেছি ভাল লাগিছে মই এজনক দেখাই দিছোঁ অকণমান উলিয়াই দিছোঁ কাৰণ কেমেৰা আঁৰত থকা মানুহ আমি লালদাৰ লগত আছোঁ এইটো নতুনকৈ আমাৰ ব্লগ এটাও বনি আছে আজি ক'ত আহিছোঁ কি কৰিছোঁ আমি কৈ আছোঁ চব আপোনাৰ চেনেলটো আছে আমাক শিকাই দিব কিবা নিশ্চয় শিকাই দিম সকলো আগবাঢ়ি যোৱা ভাল লাগিব জয় অসম দেশতকৈ বৰমাই ডাঙৰ নহয়